নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল নিপেন্স ব্লগ। আজিৰ ভিডিঅ'টো এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে, কিয়নো আজি 100 কিলোমিটাৰ বাট বাইক চলাই যাম কেৱল কেঁকুৰা ধৰিবলৈ আৰু কেঁকুৰা পুৰি খাবলৈ। হয়, কেঁকুৰা খাবলৈ আমি 100 কিলোমিটাৰ বাট বাইক চলাই যাম। আজি যেহেতু মোৰ ছুটিৰ দিন, অফিচ নাই, গতিকে অফ ডে আজি মোৰ, যেহেতু সোমবাৰ, আজি সোমবাৰ দিনাখন মোৰ অফিচ অফ থাকে আৰু সোমবাৰ দিনাখন মই ঘৰলৈ গুচি আহোঁ। ঘৰত আহি গাঁৱলীয়া পৰিৱেশৰ লগত সময় পাৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে বলক যাওঁ ভোৰাগাঁৱলৈ। এইখনে হৈছে মোৰ এভেঞ্জাৰ 160 আৰু ইয়ে আমাক গাঁৱৰ ভিতৰেদি লৈ যাব ভোৰাগাঁৱলৈ। আৰু ইয়াৰ নাম দিছোঁ মই জাহাজ, কিয়নো ই খালী ৰাস্তাত উৰাজাহাজৰ দৰে দৌৰে আৰু পানীত জলজাহাজৰ দৰে দৌৰে। তেতিয়াহ'লে বলক যাত্ৰা আৰম্ভ কৰোঁ। অলপ দূৰ আহিয়ে এতিয়া আমি নাও পাৰ হ'ব লাগিব। নাৱত বাইক উঠাই পাৰ কৰিম, তাৰপিছতহে গাঁৱৰ ৰাস্তা দি তাৰপিছত যাব পাৰিম। এতিয়া চাৰিওফালে যিহেতু লকডাউন, গতিকে এণ্টাৰেষ্ট্ৰিকো বন্ধ আছে। গতিকে আমি ভোৰাগাঁও যাবলৈ হ'লে সাধাৰণতে মৰিগাঁৱৰ ফালে যাব লাগে। আজি আমি মৰিগাঁৱৰ ফালে নহয়, অলপ ভিতৰৰ ফালেদি যাম। আৰু এয়া আমি এটা মাথাউৰিত আছোঁ আৰু এইফালে হৈছে, এইটো আপোনালোকে দেখিছে, এইটো ব্ৰহ্মপুত্ৰ নদী আৰু তাৰ পৰা ইয়াতে মাথাউৰি, আৰু এই মাথাউৰিৰ ওপৰেদি আমি যাম। গাঁৱলীয়া ৰাস্তাৰ ভিতৰেদি আমি ভোৰাগাঁৱলৈকে যাম আৰু কণ্টিনিউ চাই থাকিব শেষলৈকে ভিডিঅ'টো। বেয়া ৰাস্তা, তথাপিও বেয়া ৰাস্তাৰ মাজে মাজে গৈ আছোঁ। মাথাউৰিৰ মাজে মাজে গাঁৱলীয়া পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাই থাকিব শেষলৈ। আমাৰ ৰাস্তা ভুল হৈ গ'ল। এতিয়া আমি বেলেগ জাগাতে সোমাই গ'লোঁ আৰু এয়া
পথাৰৰ মাজত পালোঁ আহি। এয়া মৰাপাট খেতি দেখিছেনে? গতিকে আমি আকৌ ঘূৰি যাব লাগিব বেলেগ জেগা দি। আগৰ ফালেদি যাব পাৰি বুলি কৈছে মানুহে, এতিয়া চাওঁ কি হয়। ৰাস্তা পাহৰি আমাৰ কি অৱস্থা হৈছে চাওক। আকৌ নাও পাৰ হ'ব লগা হৈছে। এখন নাওততো বাইকো উঠাব নোৱাৰি, পানীত পৰি গ'লে কিমান টকা যাব ঠিক নাই। তথাপিও নাৱত উঠাইছোঁ, উপায় নাই। আৰু কি কি পাৰ হ'ব লাগিব একমাত্ৰ ভগৱানে জানে। ইহঁত অহালৈকে আমি ব্ৰহ্মপুত্ৰ নদী চাবলৈ গৈ আছোঁ। এয়া হ'ল কুঁহিয়াৰ খেতি। ৰাস্তা ভুল হৈ আচলতে আমাৰ কাৰণে ভালে হৈছে, ইমান ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পাইছোঁ। চাৰিওফালে চাওক, এয়া ব্ৰহ্মপুত্ৰ নদী, এয়া ব্ৰহ্মপুত্ৰ নদী, আৰু এয়া হৈছে চাৰিওফালৰ দৃশ্য দেখুৱাইছোঁ। চাৰিওফালে কিমান ধুনীয়া পৰিৱেশ, কোমল বতাহ। নাৱৰ মাজেৰে দুঃসাহসিক যাত্ৰা। বেয়া ৰাস্তা শেষ হ'ল, এতিয়া আমি পাকা ৰাস্তা পাইছোঁ। অলপ শান্তি লাগিছে বাইক চলাই। ইমান বোকাৰ মাজেৰে বাইক চলালোঁ। ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাই থাকিব। এশ কিলোমিটাৰ বাইক চলাই ইমান বোকা ৰাস্তাৰে নাও পাৰ হৈ ফাইনেলি আমি আহি পালোঁ। আৰু অলপ পিছতে আমি কেঁকোৰা ধৰিবলৈ যাম। আৰু গেঞ্জি পিন্ধি এনেদৰে কেঁকোৰা ধৰিবলৈ আহিছোঁ। মামাহঁতৰ ঘৰ আহি পোৱাৰ পিছতে ভাবিলোঁ অলপ কেঁকোৰা, ইয়াতে বহুত কেঁকোৰা পোৱা যায় আচলতে, আৰু ডাঙৰ ডাঙৰ কেঁকোৰা। এতিয়া কেঁকোৰা ধৰিম, তাৰপিছত পুৰি লৈ ধুনীয়াকৈ খাম। আপোনালোকে কণ্টিনিউ ভিডিঅ'টো চাই থাকিব। মানে দশটা থাকুক
কিমান ডাঙৰ কেঁকোৰা দেখিছেনে নাই আপোনালোকে? বিশ্বত দেখাও ইমান ডাঙৰ কেঁকোৰা যেতিয়া এনেকে ससुर का नाते কেঁকোৰা পালো এতিয়া আমি পুৰি খাম কেঁকোৰা মানে এটা ফ্রাই হ'ব লাগিব ভাল লাগিব খাই তামাম লাগিব আপোনালোকেও চাব এয়া নতুন ৰেচিপি মামাহঁতৰ ঘৰত আহি কেঁকোৰা পুৰা এক অন্য অভিজ্ঞতা আৰু এনেকৈ মই যেতিয়া মোৰ অফিচ অফ থাকে অফৰ দিনাখন মই এনেকৈ সাধাৰণ গাঁৱৰ পৰিৱেশত ঘূৰি ভাল পাওঁ আৰু গাঁৱৰ যিবিলাক পৰিৱেশ সেই পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'বলৈ চেষ্টা কৰোঁ আৰু 5 মিনিট ৰখিব লাগিব কেঁকোৰা যিহেতু হৈ আছে আপোনালোকে ৰখি থাকক এইখিনি পেলাই দিব লাগে ভিতৰৰ এইখিনি পোৱাৰ পিছত যিখিনি থাকে বাহিৰৰখিনি পেলাই এইখিনি ভিতৰখিনি খাব লাগে তামাম মজা কেনেকুৱা হৈছে কেঁকোৰা পুৰা তেল জলকীয়া পিঁয়াজ মিক্স কৰি তামাম টেষ্টি আৰু এয়া হৈছে আসাম ট্ৰেক্টৰ গাহৰি গৰম গৰম ভাজি মই নাখাওঁ ইহঁতে খাব ৰঞ্জন কিবা ক'বা আজি খাম মামাৰ ঘৰত আহিছোঁ পুৰা খাম আজি খাই একদম পুৰা ভাল লাগিব আজি খাই আপোনালোকেও খাব আৰু যিবিলাকে গাহৰি নাখায় তাৰ কাৰণে এয়া কি ব্ৰইলাৰ মুৰ্গী আজিলৈ ইমানে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে আমি প্ৰেৰণা পাওঁ ভিডিঅ' বনাবলৈ তেতিয়াহ'লে লগ পাম নেক্সট ভিডিঅ'টোত আজিলৈ ইমানে ধন্যবাদ